আৰ্হিমা সেইজন কোন চিনি পাইছা? পাইছো, কালি যে আহিছিলে আংকুলজন। তেওঁ কৈছে তেওঁ বোলে তোমাৰ পাপা হয়, হয়নে? নহয়। মা, তুমি আৰাধ্যাৰ ৰুমলৈ গৈছিলা নেকি? কেতিয়া? তাই দেখোন দুৱাৰ বন্ধ কৰি থৈছে। মই জানো মা, তুমি যোৱা নাই। কিন্তু আৰাধ্যাই মোক কৈছে তুমি বোলে গৈছা আৰ্থিক তাইৰ ওচৰৰ পৰা কাঢ়ি আনিবলৈ। কালিৰ পৰা তোমাৰ এনেকুৱা লাগিছে যেন মই আৰ্হিক তোমাৰ পৰা লৈ যাম। মোৰ বন্ধু এজন আহিছে, তুমি কৈছা তেওঁ হেনো আৰ্হিৰ দেউতাক। কিন্তু তুমিতো এয়া কৈছিলা, মোৰ মনত আছে। আৰু আজি মানুহজন দুপৰীয়া আহিছিলে পুলিচ এজনৰ লগত। আৰাধ্যা, এয়া তোমাৰ মনৰ ধাৰণাহে আছিল। আচলতে তেনে কোনো মানুহেই অহা নাই। বিয়া হৈ পস্তাই আছো মই। তেওঁৰ লগত মই একেবাৰেই সুখী নহয়। মোক মুক্তি লাগে আৰু সেইবাবে মই তেওঁ জেললৈ যোৱাটো বিচাৰোঁ। এয়া আপুনি কি কৈছে? নিজৰ স্বামীৰ লগত আপুনি এনেকুৱা কৰিব পাৰে? ঠিক আছে বাৰু, তেওঁ যদি দোষী হয় তেন্তে তেওঁ শাস্তি পাওক। কিন্তু তেওঁ যদি নিৰ্দোষী হয় তেতিয়া? সেইবোৰ আপুনি বাদ দিয়ক। আপুনি আপোনাৰ লাভৰ চিন্তা কৰক আৰু মই মোৰ লাভৰ চিন্তা কৰি আছো। ভুল কৰিলোঁ মই, বেয়া মানুহৰ সংগ ল'লোঁ। ইমানো স্বাৰ্থপৰ নহয় মই যে নিজৰ স্বাৰ্থৰ বাবে এজন নিৰপৰাধী মানুহৰ শাস্তিৰ কামনা কৰিম। আজিৰ পৰা আপুনি মোক লগ নকৰিব। মই আৰাধ্যাৰ সুখৰ বাবে আপোনাৰ কাষ চাপিছিলোঁ, কিন্তু এতিয়া মই কিবা বেলেগ ব্যৱস্থা ল'ব লাগিব। আইতা, তুমি কি কৰি আছা? মই অলপমান কাম কৰি আছো। তুমি কি কৰি আছা? মই চিপছ খাই আছো। চিপছ খাই আছা? খোৱা। তুমি খাবা? তুমি খুৱাই দিলে মই খাম। খোৱা খোৱা খোৱা। থেংক ইউ। ৱেলকাম। অকল আইতাক খুৱাই দিলে নহ'ব, মোকো খুৱাই দিব লাগিব। খোৱা। থেংক ইউ। ৱেলকাম। যোৱা। ইমান মৰম লগা ছোৱালীজনী, তাই যদি গুচি যাবলগীয়া হয়, অকল আৰাধ্যাই নহয়, আমিও বহুত দুখ পাম। মা, দুদিনতে ইমান মৰম লগাই পেলালে ছোৱালীজনীয়ে। মই বহুত আশা লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। কিবা এটা উপায় দিয়ক ডক্টৰ। ছোৱালীজনী যে মই হেৰুৱাম সেয়া এক প্ৰকাৰ নিশ্চিত। এতিয়া কি কৰা উচিত? যি কৰিলে আৰাধ্যাই আৰ্হিক হেৰুৱাৰ পাছতো নিজকে চম্ভালিব পাৰিব? মই আপোনাক মিছা সান্তনা নিদিওঁ মিষ্টাৰ অনিৰুদ্ধ। আপোনাৰ ৱাইফৰ অৱস্থাটো বহুত ক্ৰিটিকেল এতিয়া, আৰু এনেকুৱা অৱস্থাত যদি আৰ্হিক আৰাধ্যাৰ পৰা আঁতৰাই ৰাখে, তেওঁৰ কিন্তু অৱস্থাটো আৰু বহুত বেয়া হৈ যাব। তেনেহ'লে মই কি কৰোঁ ডক্টৰ, কওকচোন। এই প্ৰশ্নটোৰ উত্তৰ মই তেতিয়াহে দিব পাৰিম যেতিয়া মই আপোনাৰ ৱাইফক চাব পাৰিম, আৰু তেওঁৰ মানসিক অৱস্থাটোৰ ওপৰত ভিত্তি কৰিহে মই মোৰ ট্ৰিটমেণ্টটো আৰম্ভ কৰিব পাৰিম। আৰ্হিৰ ভোক লাগিছে, আৰ্হিয়ে খাব এতিয়া। গুড গাৰ্ল। খাবা? মোৰ জানজনী। আজি কোৰ্টৰ শুনানি আছে। মণি উঠিল নে নাই? শুয়ে আছে এতিয়াও। কি হ'ল মা? কিয় আপোনালোক ইমান টেনশ্যনত আছে? নাই, একো হোৱা নাই। তুমি তাইক খুওৱা। চাওঁ মা। মা, বৌৰ এইটো স্ফূৰ্তি আজিয়েই চাই লোৱা শেষবাৰৰ বাবে। আগলৈ হয়তো দেখা নাপাবা।
ঐ মই কৈছিলোঁ নে তোক মই মোৰ পত্নীক হত্যা কৰা নাই বুলি এতিয়াতো কোৰ্টেও প্ৰমাণ কৰি দিলে এতিয়া কি কবি কি কলি ভিন্দৰ নিৰ্দোষী বুলি কোৰ্টত প্ৰমাণ হৈ গ'ল অনি 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 উঠছোন উঠ কি হ'ল মা পুলিচজন আহিছে হা তোক বিচাৰিছে আজি আৰ্হিৰ দেউতাকৰ কোৰ্টত শুনানি হোৱাৰ কথা আছিল কিবা হ'ল আৰাধ্যা ক'ত মা ভাগ্য ভাল বুজিছ তাই এইমাত্ৰ গা ধুবলৈ সোমাইছে তাই ওলোৱাৰ আগতে তহঁতে কথাখিনি পাতি লৈ যা ঠিক আছে দিয়া হয় কওকচোন আপোনাৰ নিশ্চয় এটা কথা মনত আছে আজি কোৰ্টত আৰ্হিৰ দেউতাকৰ শুনানি আছিল হয় আছে লগতে এইটো কথাও মনত আছে যে আৰ্হিৰ দেউতাক যদি দুখমুক্ত হয় তেনেহ'লে আৰ্হিক তেওঁ লৈ যাব মোৰ সকলো মনত আছে আপুনি কওকচোন আজি কোৰ্টত কি হ'ল আপোনালোকে আৰ্হিক বিদায় দিয়াৰ ব্যৱস্থা কৰক দেউতাকক কোৰ্টে পত্নী হত্যাৰ গোচৰৰ পৰা মুক্ত কৰি দিছে আৰু অলপ পাছতে আপোনালোকৰ ঘৰ আহি ওলাব তেওঁ অহাৰ আগতে আপোনালোকে আৰ্হিক সাজু কৰি ৰাখক বাবা তুমি ইমান বনাব জানা তোমাকো শিকাই দিম দেই তুমিও তেতিয়া জানি যাবা চোৱা এতিয়া মই কি বনাই আছো কি হৈ গ'ল না এইখন লোৱা বাবা আমি এটা ফুল বনাম দেই আৰ্হিক মইতো আগতে আপোনালোকৰ ওচৰৰ পৰা লৈ যাব লাগিছিল কিন্তু মানৱীয়তাৰ কাৰণে এইকেইদিন মই আপোনালোকৰ লগত থাকিবলৈ দিলোঁ দেউতাকক কোৰ্টে পত্নী হত্যাৰ গোচৰৰ পৰা মুক্ত কৰি দিছে আৰু অলপ পাছতে আপোনালোকৰ ঘৰ আহি ওলাব তেওঁ অহাৰ আগতে আপোনালোকে আৰ্হিক সাজু কৰি ৰাখক আৰু দুদিনমান আৰ্হিক আমাৰ লগত ৰাখিব নোৱাৰিমনে হয় আপুনি কিবাকে এইখিনি সহায় কৰক আৰু আৰ্হিক মইতো আগতে আপোনালোকৰ ওচৰৰ পৰা লৈ যাব লাগিছিল কিন্তু মানৱীয়তাৰ কাৰণে এইকেইদিন মই আপোনালোকৰ লগত থাকিবলৈ দিলোঁ এতিয়া আৰু মোৰ হাতত একো উপায় নাই গতিকে প্লিজ বাবা তুমি ইমান বনাব জানা তোমাকো শিকাই দিম দেই তুমিও তেতিয়া জানি যাবা চোৱা এতিয়া মই কি বনাই আছো কি হৈ গ'ল না এইখন লোৱা বাবা আমি এটা ফুল বনাম দেই মই তোমাক বহুত ভাল পাওঁ হয় নেকি বনোৱাচোন চাওঁ বনাই আছো দেই এইটো কেনেকে দিয়ে এনেকে কেৱল আৰাধ্যাৰ বাবেই নহয় ময়ো নিজৰ ছোৱালীজনীক হেৰুৱাব বিচৰা নাই কিন্তু কি কৰিম আৰ্হি ভগৱানে চাগে নিবিচাৰে আমি সন্তানৰ
সন্তানৰ সুখ লাভ কৰাটো সেইকাৰণে হয়তো তোমাক এদিন ঘূৰাই দিব লাগিব আৰু এইটোৱে সত্য গতিকে যিমান পাৰোঁ সোনকালে আমি সকলোখিনিয়ে এই সত্যটো মানি লোৱাই ভাল ধুনীয়া হৈছে পেহী বাবা তুমি মোক এটা কথা কোৱাচোন তোমাৰ কেতিয়াবা দুখ লাগেনে তোমাৰ কেতিয়াবা এনেকুৱা লাগেনে যে আমাৰ এটি মৰম লগা সন্তান হওক আৰু কোনোবাই তোমাক মা বুলি মাতক মা কি কৰি আছা ইয়াতে তুমি এনেই আছিলো এনেই আছা সেইফালে ইমান পৰে কাক চাই আছিলা তুমি কাৰ লগত আহিছা মা আৰু পাপাৰ লগত আহিছো কোন এজনী ছোৱালী কি হ'ল অনিৰুদ্ধ কিয় মনটো মাৰি আছা ক'তনো মন মাৰি আছো তুমিও এনেই কিবা কিবি ভাবি থাকা ন কি হ'ল মোক ইয়ালৈ মাতি আনিলে যে এইকাৰণে মাতিলোঁ যে আপুনি আৰু অলপ ধৈৰ্য ধৰিব লাগিব মানে এতিয়াই আপুনি আৰ্হিক সিহঁতৰ ঘৰৰ পৰা উলিয়াই আনিব নোৱাৰিব এতিয়া আৰু কি হ'ল কিয় মই যাব নোৱাৰো মই এতিয়া বহুত সুখী জানা অনিৰুদ্ধ মোৰ জীৱনটো এতিয়া সম্পূৰ্ণ মোৰ এখন সৰু পৃথিৱী আছে য'ত তুমি আছা মই আছো আমাৰ ছোৱালী আৰ্হি আছে ৰিমলি আছে মা আছে আৰু কি জানা কি আৰ্হিৰ লগত থাকিলে মনটো ভাল লাগি থাকে নহয় ডক্তৰৰ ওচৰলৈ যোৱা কথা তাই তাত আমনিও পাব পাৰে তাইক নিনিয়াই ভাল হ'ব নেকি মানে ইয়াতে ৰিমলিৰ লগত ধুনীয়াকৈ খেলি থাকিব পাৰিব কি হ'ল অনিৰুদ্ধ কিয় মনটো মাৰি আছা ক'তনো মন মাৰি আছো তুমিও এনেই কিবা কিবি ভাবি থাকা ন মই এতিয়া বহুত সুখী জানা অনিৰুদ্ধ মোৰ জীৱনটো এতিয়া সম্পূৰ্ণ মোৰ এখন সৰু পৃথিৱী আছে য'ত তুমি আছা মই আছো আমাৰ ছোৱালী আৰ্হি আছে ৰিমলি আছে মা আছে আৰু কি জানা কি তুমি ৱৰ্ল্ডৰ বেষ্ট হাজবেণ্ড মই বহুত লাকি তোমাক পাইছোঁ আৰাধ্যা মোৰ লগৰ সমীৰণ যে সি এগৰাকী ডক্তৰৰ কথা কৈছে আজি বহুত বছৰ তেওঁ ফৰেইনত আছিল এতিয়া গুৱাহাটীলৈ ঘূৰি আহিছে মই শুনিছোঁ তেওঁ বৰ ভাল বোলে তুমি যাবা নেকি যাব পাৰি যদিও বা এতিয়া বৰ প্ৰয়োজন নাই তথাপিও এগৰাকী পত্নী আৰু বোৱাৰীৰ উপৰিও মই এতিয়া এগৰাকী মাতৃ ময়ো বিচাৰোঁ সম্পূৰ্ণৰূপে সুস্থ হোৱাটো কাৰণ এতিয়া দায়িত্ব বহুত বাঢ়িল তেতিয়াহ'লে এপইণ্টমেণ্টটো লওঁ কেতিয়া আজি আজি ল'ব পাৰা ঠিক আছে
কি হ'ল মোক ইয়ালৈ মাতি আনিলে যে এইকাৰণে মাতিলোঁ যে আপুনি আৰু অলপ ধৈৰ্য ধৰিব লাগিব। মানে এতিয়াই আপুনি আৰ্হিক সিহঁতৰ ঘৰৰ পৰা উলিয়াই আনিব নোৱাৰিব। এতিয়া আৰু কি হ'ল? কিয় মই যাব নোৱাৰোঁ? অনিৰুদ্ধই তেখেতৰ ৱাইফক লৈ বাহিৰলৈ ওলাই যাব, তাৰ পাছতহে আপুনি আৰ্হিক আনিব পাৰিব। এইটো আৰু কি কথা? মোৰ ছোৱালীক মই আনিব যাম, তাত তেওঁৰ ৱাইফ ওলাই যাব বুলিয়ে মই এনেকৈ ইয়াত ৰৈ থাকিম নেকি? আপুনি ইমান দিন ধৈৰ্য ধৰিছেই যেতিয়া আৰু অকণমান ধৈৰ্য ধৰক। যদি অনিৰুদ্ধৰ ৱাইফ ঘৰত থাকে আপুনি আৰ্হিক উলিয়াই আনিব নোৱাৰিব, মানে আৰ্হিয়ে আপোনাৰ লগত ওলাই নাহিব। ঠিক আছে, আপুনি কৈছে যিহেতু আৰু অলপ সময় অপেক্ষা কৰিম। চাব যাতে কোনো খেলি মেলি নহয়। এটা কথা জানি থওক, 3 বছৰ ধৰি মই মোৰ ছোৱালীৰ পৰা আঁতৰত আছোঁ। এইবাৰ কিন্তু মই তাইক লগত লৈহে যাম। ঠিক আছে। আৰাধ্যা ব'লা ডক্টৰৰ ওচৰলৈ যাওঁ। মই এপইণ্টমেণ্টটো ল'লোঁ নহয়। ব'লা ব'লা আহা। শুনাচোন, আৰ্হিকো লগত লৈ যাওঁ নেকি? নালাগে দিয়া। কিয়? আৰ্হি লগত থাকিলে মনটো ভাল লাগি থাকে। নহয় ডক্টৰৰ ওচৰলৈ যোৱা কথা, তাই তাত আমনিও পাব পাৰে। তাইক নিনিয়াই ভাল হ'ব নেকি? মানে ইয়াতে ৰিমলিৰ লগত ধুনীয়াকৈ খেলি থাকিব পাৰিব। পিছত এদিন আমি তাইক ফুৰাবলৈ লৈ যাম, হ'বনে? হ'ব দিয়া। সোনকাল কৰা আৰাধ্যা। হ'লেই 1 মিনিট। ব'লা। ব'লা। পেহী আৰাধ্যা যোৱা, এবাৰ আৰ্হিক মাত লগাই আহা। নালাগে নেকি? মই ওলাই যাওঁ বুলি জানিলে তাই কান্দিব। ব'লা আমি যাওঁ। নহয় আৰাধ্যা, যোৱা এবাৰ মাত লগাই আহা। তোমাক বহু সময় নেদেখিলেও তাই কান্দিব। হ'লেও তাই কান্দিলে আকৌ মোৰ ওলাই যাবলৈ ভাল নালাগিব নহয়। আৰাধ্যা তুমি ভালদৰে বুজালে তাই বুজিবতো। যোৱা, নাকান্দে, যোৱা। ৰ'বা মই আৰ্হিক মাত লগাই আহোঁ। যোৱা আৰাধ্যা, শেষবাৰৰ বাবে তুমি তোমাৰ আৰ্হিক এবাৰ চাই আহা। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি জুৰিয়া মন